অসমৰ যোগাসন ক্ৰীড়া ইতিহাসৰ বাবে এটা ভাল লগা খবৰ। ৰাজ্যৰ ২০ৰো অধিক যোগাসন খেলুৱৈয়ে লাভ কৰিলে চৰকাৰী জলপানী। খেলুৱৈসকলে কৃতজ্ঞতা জনালে যোগাসন ভাৰত আৰু সদৌ অসম যোগাসন ক্ৰীড়া সন্থাক। যোগাসন ক্ৰীড়াৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে অসমৰ প্ৰায় ২০গৰাকী যোগ খেলুৱৈয়ে লাভ কৰিলে চৰকাৰী জলপানী। শেহতীয়াকৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অস্মিতা খেলো ইণ্ডিয়া মহিলা যোগাসন লীগৰ পূব মণ্ডলৰ টুৰ্ণামেণ্টত অসমৰ যোগ খেলুৱৈয়ে লাভ কৰিছিল উন্নত ৰেংকিং। পূব মণ্ডলৰ এই প্ৰতিযোগিতাত দাঙি ধৰা ক্ৰীড়া প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি অলপতে ব্যক্তিগত বেংক একাউণ্টত ধন জমা হ'ল অসমৰ কেইবাগৰাকীও যোগ খেলুৱৈৰ। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱা প্ৰায় ৪ মাহ অতিক্ৰম কৰাৰ পাছত চৰকাৰী জলপানী লাভ কৰিলে খেলুৱৈসকলে। এই কথা গগৈ স্পৰ্টছ এনিৰ সন্মুখত জনালে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে। যোগাসন ক্ৰীড়াৰ ইতিহাসত মই জনামতে এই প্ৰথমবাৰৰ কাৰণে অসমৰ কেইবাগৰাকী খেলুৱৈয়ে ইতিমধ্যে আমাক জনোৱা মতে ২০গৰাকীৰ ওপৰৰ অধিক খেলুৱৈয়ে তেওঁলোকৰ ব্যক্তিগত বেংক একাউণ্টত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, খেলো ইণ্ডিয়াৰ এক্স স্কিম, অস্মিতা ওমেন্স যোগাসনা লীগ তাৰ খেলত তেওঁলোকে কৰা প্ৰদৰ্শনৰ কাৰণে নগদ ধন লাভ কৰিছে। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ তত্বাৱধানত যোগাসন ভাৰতক যি খেল পৰিচালনা কৰিবলৈ দায়িত্ব দিছিলে, ইষ্ট জোনটো আমি সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই পৰিচালনা কৰিছিলোঁ আৰু সুকলমে হৈ গৈছিলে। আৰু ইতিমধ্যে খেল হৈ যোৱাৰ প্ৰায় ৪ মাহ পিছত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, খেলো ইণ্ডিয়াৰ এই যিসকলে ৰেংক লাভ কৰিছিলে সেই খেলুৱৈসকলৰ ব্যক্তিগত বেংক একাউণ্টত টকা জমা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে কেইবাগৰাকী খেলুৱৈয়ে পইচা লাভ কৰিছে। খেলুৱৈসকলে এনেদৰে চৰকাৰী জলপানী লাভ কৰাত গৌৰৱ অনুভৱ কৰাৰ লগতে খেলুৱৈসকলক শুভকামনা জনাইছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই। অনাগত সময়তো চৰকাৰী বিভাগ তথা চৰকাৰী এজেঞ্চিৰ তৰফৰ পৰা অসমৰ যোগ খেলুৱৈ আৰু প্ৰশিক্ষকসকল উপকৃত হ'ব বুলি আশাবাদী সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতিগৰাকী। যিসকলে প্ৰায় ১৫ বছৰ ওপৰত খেলি আছে তেওঁলোকক মই সুধিছিলোঁ, তেতিয়া তেওঁলোকে কৈছিলে যে জীৱনত প্ৰথমবাৰৰ কাৰণে চৰকাৰী এক জলপানী তেওঁলোকে বা প্ৰাইজ মানি তেওঁলোকে লাভ কৰিছে। আজিলৈকে সেইটো হোৱা নাছিলে। তো সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সকলো সদস্যই তাত গৌৰৱ অনুভৱ কৰিছে আৰু মই ব্যক্তিগতভাৱে সকলো খেলুৱৈক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ, তেওঁলোকক কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু অনাগত সময়বিলাকতো চৰকাৰৰ বিভিন্ন এজেঞ্চি আৰু বিভাগৰ তৰফৰ পৰা আমাৰ খেলুৱৈ, আমাৰ প্ৰশিক্ষকসকল উপকৃত হোৱাৰ সময় বেছিদিন নাই। ইতিমধ্যে এক ৰাষ্ট্ৰীয় বেংকৰ সৈতে আমাৰ আলোচনা হৈছে আৰু ২৫জন আমি প্ৰশিক্ষকক, যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকক তেওঁলোকৰ যি যোগাসন চেণ্টাৰ আছে, ট্ৰেইনিং চেণ্টাৰ আছে, সেইটোৰ উন্নয়নৰ কাৰণে AYC গেৰাণ্টি দি পেলাই তেওঁলোকক ঋণ প্ৰদানৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লৈছে। উল্লেখ্য যে অস্মিতা খেলো ইণ্ডিয়া মহিলা যোগাসন লীগৰ পূব মণ্ডলত সোণজয়ীয়ে ১৫,০০০, ৰূপজয়ীয়ে ৯,০০০ আৰু ব্ৰঞ্জজয়ীয়ে লাভ কৰিছে ৭,০০০ টকাকৈ ধনৰাশি। গ'ল্ড মেডেলে পাইছে ১৫,০০০, চিলভাৰ মেডেলে ৯,০০০, এইটো ৭,০০০। আকৌ যিসকলে চেম্পিয়নশ্বিপ খেলিব তেওঁলোকে পাব। এতিয়া আকৌ হ'ব আমাৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত আকৌ ইজোন হ'ব। এইবাৰ যিসকলে মেডেল আকৌ পাব তেওঁলোকে আকৌ পাব। তাৰমানে এককালীন নহয়, বছৰে বছৰে যিসকলে ৰেংক পাব তেওঁলোকে পাই থাকিব। যিসকলে যোৱাবাৰ যদি গ'ল্ড মেডেল পাইছে এইবাৰ যদি নাপায় কিবা কাৰণত, তেতিয়াতো নাপায়, এবাৰ নতুন এগৰাকীয়ে পাব। পোনপ্ৰথমবাৰৰ বাবে এনেদৰে যোগাসন ক্ৰীড়াৰ জৰিয়তে জলপানী লাভ কৰি আনন্দিত খেলুৱৈসকল। যোগাসন ভাৰতৰ লগতে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাক কৃতজ্ঞতা জ্ঞাপন কৰিলে খেলুৱৈসকলে। नमस्ते, मेरा नाम शिवशीपाल है। मैंने दिसंबर 2023 में खेलो इंडिया में वुमेन्स लीग में पार्टिसिपेट किया था आर्टिस्टिक पेयर में। उसमें मुझे द्वितीय स्थान मिला है और प्राइज अवार्ड भी मिला है 9,000। लेकिन मैंने और बहुत सारे कंपटीशन में पार्टिसिपेट किया है, पर उनमें मुझे कैश प्राइज अवार्ड नहीं मिला। मैं धन्यवाद कहती हूँ योगासना भारत को और ऑल असम स्पोर्ट्स योगासना एसोसिएशन को। मैं प्रणाम करती हूँ डॉक्टर
जयदीप आर्या गुरुजी और विकास गोस्वामी सर। नमस्ते, मेरा नाम रूपा पाल है। मैं असम करीमगंज से हूँ। अश्मिता खेलो इंडिया वुमेन्स योगासना लीग 2023 ईस्ट जोन लेवल पे मैंने ट्रेडिशनल, इंडिविजुअल इवेंट एंड आर्टिस्टिक योगासना ग्रुप इवेंट 2 इवेंट पे पार्टिसिपेट किया था एंड दोनों इवेंट पे मुझे फर्स्ट पोजीशन मिला है और हमें प्राइज़ मनी मिला है। योगासना भारत के सेक्रेटरी जनरल आदरणीय जयदेव आर्या गुरुजी को भी बहुत बहुत धन्यवाद एंड ऑलसम योगासना स्पोर्ट्स एसोसिएशन के प्रेसिडेंट आदरणीय विकास गोस्वामी सर को भी बहुत बहुत धन्यवाद, जिनके कारण मैं आज इतना आगे बढ़ पाई। नमस्कार, আমার নাম দেবিকা আচার্য। আগের বছর 2023 তে গুয়াহাটিতে অস্মিতা ওমেন্স লিগে পার্টিসিপেট করেছিলাম। আর আমরা পার্টিসিপেট করে আমরা সেকেন্ড প্রাইজ পেয়েছি আর তার সাথে পেয়েছি অনেক বড় অ্যামাউন্ট অ্যাজ এন ক্যাশ প্রাইজ 9000 রুপিস। আমাদের প্রথমবার সরকারি লেভেলে খেলে এত বড় একটা অ্যামাউন্ট অ্যাচিভ করে আর প্রাইজ অ্যাচিভ করে আমাদের অনেক ভালো লাগলো। আর আমরা ভবিষ্যতে এটাও চেষ্টা করব যে এরকম বড় বড় কম্পিটিশন দেওয়ার আর প্রাইজ অ্যাচিভ করার। আমি ধন্যবাদ জানাতে চাই যোগাসন ভারতকে, অল আসাম যোগাসনা স্পোর্টস অ্যাসোসিয়েশনকে আর ডক্টর জয়দীপ আর্য়া গুরুজিকে, বিকাশ গোস্বামী স্যারকে। ক্ৰীড়া অনুৰাগীৰ আশা অস্মিতা খেলো ইণ্ডিয়া মহিলা যোগাসন লীগৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত অসমৰ যোগ খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত থাকক। সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ নেতৃত্বত অলিম্পিকৰ দৰে বিশ্ব ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ উদিত যোগ প্ৰতিভা। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি।